ৰাইজ এই যে বিজেপি পাৰ্টি এই বিজেপি পাৰ্টিৰ দুমুখীয়া চৰিত্ৰটো চাৱা হওক সিহঁতে কি কয় মুছলমানে মানে গৰু কাটিব নোৱাৰিব নাম ক'ৰবাৰ 5 কিলোমিটাৰ মানে ব্যাসাৰ্ধত মুছলমানে গৰু খাব নোৱাৰিব মুছলমানে ইটো কৰিব নোৱাৰিব মুছলমানে সিটো কৰিব নোৱাৰিব হা সিহঁতে একে মুছলমানৰ ওপৰত এনেকুৱা ধৰণৰ দেখায় যেন মুছলমান এইখন দেশৰ নাগৰিক নহয়ে ইফালে তেওঁলোকে কি কৰি আছে যে গৰু মাংসৰ যিখিনি মানে ৰপ্তানি হয় ভাৰতবৰ্ষৰ পৰা সৰ্বাধিক কিন্তু গৰু মাংসৰ বিদেশলৈ ৰপ্তানি হয় আৰু সেই যে ব্যৱসায় কৰে সেইকেইটা আকৌ হিন্দু গম পাইছে নাই সেই হিন্দু কেইটাৰ পৰা তেওঁলোকে কিন্তু ঠিকে একদম পুৰা চান্দা বৰঙণি পুৰা লৈ আছে ইলেক্ট্ৰেল বণ্ডৰ যোগেদি আৰু সেই চান্দা বৰঙণি লৈ আছে আনহাতে পুৰা গৰু মাংসৰ বেহা চলাই আছে ইফালে তেওঁলোকৰ কাৰণে বোলে গাই মাতা তোমালোকে যদি ইমান গাই তোমালোকে পূজাই তোমালোকে মাতাই হয় তেতিয়াহ'লে সেই গৰু মাংস বিক্ৰী কৰাৰ তোমালোকে চান্দা কেনেকে লৈ সেই চান্দাৰে দল চলাই আছে আনহাতে মুছলমানসকলক তোমালোকে দুখ দি থাকা মুছলমানক ভয় খুৱাই ৰাখা ধিক্কাৰ তোমালোকক